বিশিষ্ট সাংবাদিক বুদ্ধিজীৱী হাইদৰ হুছেইনলৈ ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান। বিভিন্ন দল, সংগঠন, অনুষ্ঠান, প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষৰ সম্বৰ্ধনা জ্ঞাপন হাইদৰ হুছেইনলৈ। প্ৰবীণ সাংবাদিক, বিশিষ্ট বুদ্ধিজীৱী চিন্তাবিদ হাইদৰ হুছেইনে ৰাজহুৱা সম্বৰ্ধনা গ্ৰহণ কৰি আৱেগিক পূৰ্ণ ভাষণ। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত বৰিদতৰা গাঁৱৰ সুসন্তান প্ৰবীণ সাংবাদিক, বিশিষ্ট বুদ্ধিজীৱী চিন্তাবিদ হাইদৰ হুছেইনলৈ ৰাজহুৱা সম্বৰ্ধনা, উপাধি প্ৰদান আৰু অভিনন্দন গ্ৰন্থ উন্মোচন সভা অনুষ্ঠিত হয়। হাইদৰ হুছেইনৰ ৰাজহুৱা সম্বৰ্ধনা সমিতিৰ কাৰ্যকৰ্তাৰ লগতে ৰাইজে তেখেতৰ বাসগৃহৰ পৰা বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আদৰি আনে। বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত প্ৰবীণ সাংবাদিক, বিশিষ্ট বুদ্ধিজীৱী চিন্তাবিদ হাইদৰ হুছেইনক বিভিন্ন দল, সংগঠন, অনুষ্ঠান, প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষৰ লগতে বিহু কৃষ্টি পৰিষদ নলবাৰী সমিতিৰ তৰফৰ পৰাও সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তদুপৰি উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন গণকণ্ঠ নামৰ অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰা হয়। উক্ত ৰাজহুৱা সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে বিশিষ্ট সমাজ গৱেষক, লেখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতী, বিশিষ্ট লেখক, চিন্তাবিদ তথা বি বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ দীনেশ বৈশ্য, বিশিষ্ট লেখক তথা সুবক্তা ময়ূৰ বৰাই। তদুপৰি নিমন্ত্ৰিত অতিথিৰ আসনত থাকে ৩৮ নং বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন আদিয়ে। উক্ত ৰাজহুৱা সভাতে অঞ্চলটোৰ প্ৰায় শতাধিক অনুষ্ঠান, প্ৰতিষ্ঠানে ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। আচলতে হাইদৰ হুছেইন ডাঙৰীয়াক আমি আজি ২ বছৰ আগৰ পৰাই আমাৰ এই চিন্তা চৰ্চাটো চলি আছিলে যে হাইদৰ হুছেইন ডাঙৰীয়াক আমি সম্বৰ্ধনা জনাব লাগে। কাৰণ আমি এনেকুৱা এটা ফিল কৰিছিলোঁ যে হাইদৰ হুছেইন ডাঙৰীয়াৰ দৰে এজন মানুহ, এই মানুহজনক যদি আমি তেখেতৰ জীৱিত অৱস্থাতেই আমি যদি ধৰণে অভিনন্দন জনাব নোৱাৰোঁ, তেতিয়াহ'লে কি হ'ব যে এইটো আমাৰ কাৰণে আমি গোটেই জীৱন আমি নিজক ক্ষমা কৰিব নোৱাৰিম। কাৰণ এনেকুৱা এজন ঘৰজন্মা পুৰুষ, যিজন পুৰুষ আমাৰ মাজত জন্মিছে আৰু সমগ্ৰ অসম, আমাৰ জিলাখনটো বাদ, আমাৰ ষ্টেটখন বাদ, আমাৰ ৰাজ্যখন বাদ, দেশখন বাদ, যে তেখেতে এটা ইণ্টাৰনেশ্যনেল স্তৰলৈ যাক আপোনাৰ মনমোহন সিঙৰ দৰে প্ৰধানমন্ত্ৰীয়ে, আপোনাৰ আমাৰ অটল বিহাৰী বাজপেয়ীৰ দৰে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন দেশত তেখেতসকলক লৈ ফুৰে। ১৩খন দেশত ২৬খন দেশ তেখেতে মানে ভ্ৰমণ কৰিছে মানে আমাৰ প্ৰধানমন্ত্ৰীৰ লগত। তেখেতে যিজনে সদায় ৰাজনীতি মানুহবিলাকক ইমান মানে কঠোৰ সমালোচনা কৰে, সেই মানুহবিলাকে তেখেতক লৈ যাব খোজে। এনেধৰণৰ এজন পুৰুষ, সেই পুৰুষজন আমাৰ সৌভাগ্য যে তেখেত আমাৰ গাঁৱৰ, তেখেত আমাৰ অঞ্চলৰ, তেখেত বৰিদতৰাৰ, তেখেত নলবাৰীৰ। গতিকে এইজন মানুহক যদি আমি সম্বৰ্ধনা জনাব নোৱাৰোঁ, তেতিয়াহ'লে আমি নিজক কেনেকৈ ক্ষমা কৰিম? কিন্তু দুৰ্ভাগ্যৰ কথা যে আমাৰ এনেকুৱা আলোচনা পৰ্যায়ত থাকোঁতেই তেখেত হঠাৎ চিকিৎসাধীন হ'বলগীয়া হ'ল। তাৰপিছত আমি মানে ভাল হোৱাটোলৈ চালোঁ যে যোৱা ২৮ আপোনাৰ মে' তাৰিখে হঠাৎ মই তাৰমানে তেখেতৰ খবৰ ল'ব আহিলোঁ যে মই তেখেতৰ ডাঙৰ ল'ৰালৈ ফোন কৰিলোঁ যে মই দাদাৰ খবৰ পোৱা নাই, কেনেকুৱা আছে? যে তেখেতে ক'লে যে গাঁৱত আছে দেউতা। মই লগে লগে ইয়ালৈ আহিলোঁ। মই দেখিলোঁ যে হাইদৰ কাক ২জন ল'ৰাই দাঙি দিব লাগে। তেখেতে ফোন আহিছে, অলপ দাঙি দিয়ে মোক। আমি যিটো কথা সহ্য কৰা সম্ভৱ নহয় যে হাইদৰ হুছেইনক কোনোবাই দাঙি দিব লাগে। যে যিজন মানুহৰ ওচৰত এটা মানে শব্দ ক'লেই আপুনি ২ ঘণ্টা বহি থাকিব পাৰে, পৃথিৱীৰ মানে পদূলিৰ পৰা আৰম্ভ হৈ ৰাজ্য পাৰ হৈ একেবাৰে প্ৰশান্ত মহাসাগৰ পাই যায়, যে সমগ্ৰ বিশ্ব পৰিভ্ৰমী আহক আপুনি। ই নাজানে তেখেতে এজন জীৱন্ত মানে তেখেত এখন মানে এনচাইক্লোপিডিয়া তেখেত। গতিকে তেখেতৰ কি জ্ঞানৰ মানে ৰাজনৈতিক কথাটো বাদেই কোন বিষয়ত তেখেতৰ জ্ঞান নাই, এনেকুৱা ধৰণৰ এজন মানুহ। গতিকে আমি লগে লগে মই যেতিয়া দেখিলোঁ যে ২৮ তাৰিখে মই এই অৱস্থাটো দেখিলোঁ, লগে লগে মই গোটেই মানুহবিলাকক হেৰি কৰিলোঁ, কৰি আমি ১ তাৰিখে মানে ইয়াত মিটিং কৰিলোঁ, কৰি আমি মানে এই প্ৰস্তাৱটো ল'লোঁ। তাৰপিছত দেখা গ'ল যে যিজন মানুহক দাঙি দিব লাগিছিল, সেইজন মানুহে নিজে খোজ কাঢ়িব পৰা হ'ল। যে আমি গোটেই এই কথাখিনি কৰাৰ পিছত তেখেতক দিল্লীত
চিকিৎসাৰ কাৰণে পঠাব পৰা হ'ল যে আজি আপোনালোকে দেখিছে যে অন্তত তেখেতে থিয় হৈ আমাৰ হেৰি ল'ব পাৰিছে হয়নে গতিকে এই অৱস্থাটোলৈ যে আহিছে এইটো আমাৰ এইটো ফল বুলি আমি ভাবো যে এতিয়া আমাৰ এই মানে এনে ধৰণৰ প্ৰচেষ্টাই তেখেতক পুনৰাই আমাৰ মাজলৈ লৈ আহিব বুলি আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ আৰু পৰম ঈশ্বৰৰ ওচৰত আমি তাকে প্ৰাৰ্থনা কৰিছোঁ আমি লগতে তেখেতক অভিনন্দন গ্ৰন্থ এখন তেখেতৰ নামত আমি মানে প্ৰকাশ কৰিলোঁ আৰু লগতে আমি দেখিছোঁ যে তেখেতক আমি এটা উপাধি প্ৰদান কৰিছোঁ আৰু উপাধিটো প্ৰদান কৰিছোঁ আমি মানে কি নামত গণকণ্ঠ নামত যে আমি দেখিছোঁ যে হাইদৰ হুছেইনক এটা যদি অভিধা প্ৰদান কৰা হয় তেখেতক যদি এটা কিবা সন্মান দিব লাগে তেখেতক যদি মূল্যায়ন কৰিব লাগে তেখেতৰ মানে গণকণ্ঠত বাহিৰে আৰু ডাঙৰ শব্দ নাই কাৰণ তেখেত জনতাৰ কণ্ঠ কোনো মানুহক তেখেতে কেয়াৰ নকৰে কোনো ৰাজনীতিবিদক কেয়াৰ নকৰে কাকো কেয়াৰ নকৰে জনতাৰ যি কথা এই কথা তেখেতে মানে একেবাৰে নিঃসংকোচে প্ৰকাশ কৰে গতিকে আমি ভাবিছোঁ যে গণকণ্ঠ যিটো আমি অভিধা তেখেতক প্ৰদান কৰিছোঁ এইটো মানে অতি মানে আচলতে আমি ৰাইজৰ মতামত লৈ কৰিছিলোঁ যে এইটো যথেষ্ট মানে বিধেয় হৈছে আৰু এইটো কাৰণে আমি নিজেও ভাল পাইছোঁ আৰু আশা কৰিম যে এই অনুষ্ঠানটোৱে অসমৰ চৌদিশলৈ এটা বাৰ্তা কঢ়িয়াই নিয়ক যে আমি মানুহবিলাকক জীৱিত অৱস্থাত এনেকুৱা মানুহৰ মানে যিবিলাক ভাল মানুহ এই ভাল মানুহ বুলি কোৱাৰ মানে পৰিৱেশ এটা আমি আনিব লাগে নহ'লে মানুহৰ সাহস হেৰাই গৈছে সকলোৱে মানে পলায়নবাদী মনোভাৱ লৈছে গতিকে আমি এই বাৰ্তাটোৱে অন্ততঃ আমাৰ বুদ্ধিজীৱীসকলক আমাৰ চিন্তাবিদসকলক অলপ সাহস প্ৰদান কৰক তাৰ কাৰণে আমি এই অনুষ্ঠানটো কৰিছোঁ আৰু আমি সফল হোৱা বুলি আপোনালোকে দেখিছে আৰু কি ভাবিছে আপোনালোকে নাজানো আমি কিন্তু সফল হোৱা বুলি ভাবিছোঁ আচ্ছা আমাৰ সম্বৰ্ধনাৰ হেৰিটো আমি অৱশ্যে বিভিন্ন হেৰি খবৰ দিছিলোঁ বহুতে নিজাকৈও আহিছে আমি দেখিছোঁ শতাধিক মানে 100 ইতিমধ্যে আমাৰ ৰেকৰ্ড হৈছে তাৰ ওপৰত আৰু বহুত হ'ব এইটো এটা অভিলেখ আৰু আমাৰ ভাবো মানে বিৰলেই নহয় এইটো সাংঘাতিক ধৰণে বিৰল তাৰমানে মই বহু এনে সাংবাদিক সাহিত্যিক বা সংগীত শিল্পীৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকাৰ সৌভাগ্য মোৰ হৈছে কিন্তু আজি যিটো নলবাৰী জিলাৰ বৰিদতৰা অঞ্চলৰ মানুহে তেওঁলোকৰ ৰাজহুৱাভাৱে এনেকুৱা এটা অনুষ্ঠান কৰি হিলদোল ভাঙি সকলো প্ৰজন্মৰ মানুহ আহিছে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী আহিছে 80ৰ ঊৰ্ধৰ মানুহ আহিছে মাজৰ বয়সৰ মানুহ আহিছে এই যে আহিছে এই কথাটো আচলতে গোটেই অসমীয়া জাতিটোলে এটা শক্তি দিয়ে হাইদৰদালে শক্তি দিয়ে হাইদৰদাক ভাল পোৱা মানুহলে শক্তি দিয়ে যে আমি অসমত যেতিয়া নেদেখিবলগীয়া কিছুমান কথা দেখি আমি যেতিয়া চিন্তিত হওঁ বিমূৰত পৰো উদ্বিগ্ন হওঁ তেতিয়া এনেকুৱা এটা চিত্ৰ আজি যিটো বৰিদতৰা বাকী বুলিয়ে মই কৈছো তেওঁলোকে যিটো দেখুৱালে মই ভাবো সমগ্ৰ অসমৰ মংগল নিবিচৰা শক্তিলে এইটো আটাইতকৈ ডাঙৰ বাৰ্তা আৰু সেই বাৰ্তাটো হাইদৰদাৰ এইটো এটা বিশাল জীৱন এটা অনুষ্ঠান সেই অনুষ্ঠানৰ এতিয়া তেওঁ 80 বছৰ ঊৰ্ধত তেওঁক যিটো সম্বৰ্ধনা যাচিছে এইটো তেওঁ প্ৰাপ্য আগতেই হ'ব লাগিছিল তথাপি বৰিদতৰাবাসীয়ে অসমৰ অন্যান্য ঠাইৰ মানুহে কৰিব নোৱাৰা কামটো তেওঁলোকে আজি কৰি দেখুৱালে গতিকে কৰি দেখুৱালে তেওঁলোকে এটা বাৰ্তা দিলে মই আশা কৰিম মই ভাবিম হাইদৰদাৰ যিটো স্পিৰিট হাইদৰদাই যিটো জীৱনক প্ৰতিনিধিত্ব কৰে যি অসামান্য তেওঁ চিন্তাৰাজি সেই চিন্তাৰাজিক যেতিয়া ৰজাঘৰ আৰু প্ৰজাঘৰ অন্ততঃ সচেতন অসমীয়া যিখিনি মানুহ আৰু আমাৰ ৰজাঘৰীয়াসকল তেওঁলোকেও যাতে বেলেগ একো কৰিব নালাগে ভাৰতীয় সংবিধান আৰু নীতি নিয়মে যিখিনি কথা বিচাৰিছে যে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰে এনেকৈ কৰা উচিত সেই ধৰণে যদি কামবোৰ কৰে আৰু এনআৰসি আছে অসম চুক্তি আছে সেইবোৰ কথালৈ অসমৰ যিটো 100 বছৰতকৈও আগৰ এই বিদেশী সমস্যা যদি নিৰসন কৰে নিৰ্মূল কৰে সকলোৱে সমৰ্থন কৰিব হাইদৰদাই সমৰ্থন কৰিব ডিব্ৰুগড়ৰ মানুহজনে সমৰ্থন কৰিব ধুবুৰীৰ মানুহজনে সমৰ্থন কৰিব শিলচৰজনে কৰিব কিন্তু সেই কথাটো নকৰি আমি যদি কোনোবা দল কোনোবা সংগঠন কোনোবা ব্যক্তিক আমি যদি কওঁ যে তোমালোকে উশৃংখলভাৱে উন্মাদনা সৃষ্টি কৰি যোৱা তেতিয়াহ'লেতো অসমৰ সমাজখন বেয়া হ'ব যিখন সমাজ হাইদৰদাই প্ৰতিনিধিত্ব কৰে।